মোৰ কেইজনমান বন্ধু বান্ধৱীয়ে সুধি আছিলে যে তুমি ৱালত কেনেকুৱা ধৰণৰ নোট লগাই লৈছা আৰু সেইবিলাক অকমান দেখাবাচোন তেওঁলোকে নিশ্চয় গম পায় যে যেতিয়া আমি মানে ইম্পৰ্টেণ্ট নোটখিনি ৱালত লগাই লওঁ তেতিয়া আমাৰ এনেকুৱা লাগে যেন পঢ়াখিনি সম্পূৰ্ণকৈ আমি পঢ়িছোঁ কাৰণ আমাৰ কেতিয়াবা কি হয় কিতাপ পঢ়িবলৈ মন নাযায় আৰু যেতিয়া কিতাপ পঢ়িবলৈ মন নাযায় তেতিয়া আমাক এই নোটখিনিয়ে যে বহুত সহায় কৰে আৰু মই সদায় তেনেকৈ ইম্পৰ্টেণ্ট নোটখিনি লগাই যাওঁ যাতে পিছত কিবা এটা কুৱেশ্যন কৰোঁতেও মানে চকু ফুৰাই সেইখিনি তাৰ পৰা মনত ৰাখি ল'ব পাৰোঁ গতিকে আপোনালোকেও যদি তেনেকৈ পঢ়া শুনা কৰি আছে তেতিয়াহ'লে ইম্পৰ্টেণ্ট নোটখিনি লগাবলৈ নাপাহৰিব মানে বিশেষকৈ ফৰ্মুলাখিনি বা একদম মানে টু দি পইণ্টৰ যিখিনি কথা থাকে সেইখিনি মই বাৰু দেখাই দিম মই কি লগাই লৈছিলোঁ আৰু মোৰ বহুত বেছি সহায় হৈছিলে সেইটো কাৰণে মই শ্বেয়াৰ কৰিছোঁ দেই কি মই ৱালত লগাই থৈছোঁ এফালে আকৌ ঘৰৰ প্ৰেছাৰ ৱালকেইখন কেতিয়ালৈকে লেতেৰা কৰি থ'বা এইকেইখন ভাল কৰিব হ'ল আৰু এইবোৰ আঁতৰাই দিয়া মই ইয়াতে যিবিলাক কথাই মোক মটিভেট কৰি ৰাখে সেনেকুৱা ধৰণৰ বহুত কথা লিখি লৈছিলোঁ আৰু ইম্পৰ্টেণ্ট চেঞ্চাছ হওক বা SDGs গ'লবিলাক ইনস্ক্ৰিপশ্যনছ মেথছৰ SICI পাৰ্চেণ্টেজ প্ৰফিট এণ্ড লছ কিউব স্কুৱেৰ এই সকলোবিলাক ধুনীয়াকৈ লিখি লৈছিলোঁ আৰু ইয়াৰ পাছতে আমাৰ কিছুমান ধৰা মিছন লঞ্চ হয় ন ইণ্ডিয়াৰ পৰা সেইবিলাক লিখি লৈছিলোঁ আৰু আছাম হিষ্ট্ৰীত মই বেয়া আছিলোঁ আগতে সেইবাবে আছাম হিষ্ট্ৰীৰ বহুতবিলাক কথা মই লিখি থৈছোঁ আৰু ভিটামিনছৰ ওপৰত আছে যিখিনি প্ৰতিটো পৰীক্ষাতে আহে মেনচুৰেশ্যন প্ৰতিটো পৰীক্ষাত আহে ট্ৰিগন'মেট্ৰি কুৱেশ্যন আহে গতিকে এইখিনি মই ভালকৈ লিখি থৈছোঁ যাতে বাৰে বাৰে কিতাপত চাব লগা নহয় ইয়াৰ উপৰিও ইণ্ডিয়ান হিষ্ট্ৰীৰ বহুতখিনি মই পইণ্ট লিখি লৈছিলোঁ আৰু পলিটিৰ এমেণ্ডমেণ্টছবিলাক আৰ্টিকলছবিলাক এই সকলোবিলাক মই ইয়াতে লিখি লৈছিলোঁ ইয়াৰ পৰাই মই ৰিভিজন দিওঁ আৰু তেনেকৈ মোৰ ভাল হয় কুৱেশ্যনবিলাক এটেম্প কৰোঁতেও মোৰ ভুল নহয় আপোনালোকেও এনেকুৱা ধৰণৰ কিছুমান মানে নিজৰ বাবে যিখিনি প্ৰয়োজনীয় বুলি ভাবে লিখি ল'বচোন এইবিলাক আছিলে আৰ্টিকলবিলাক আৰু মই ভাবোঁ ইয়াৰ বাহিৰত আৰ্টিকল নাহে এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু এইখিনি মই বাৰে বাৰে এনেকৈ মানে পঢ়া টেবুলৰ কাষত লৈ ৰিভিজন কৰি থাকোঁ ইয়াৰ উপৰিও মই সৰু সৰুকৈ মেপ প্ৰিণ্ট কৰি আনিছিলোঁ আৰু এইবিলাক মই বাৰে বাৰে চকু ফুৰাই আছিলোঁ ইয়াৰ উপৰিও মোক চাকৰি লাগে ৰিভিজন হাৰ্ড ৱৰ্ক এণ্ড পেচেঞ্চ এইবিলাক ৱৰ্ডে মোক বহুত বেছি মটিভেট কৰি ৰাখে গতিকে এইবিলাক মই লগাই লৈছিলোঁ তো ভিডিঅ'টো ইমানেই আছিলে আপোনালোকেও যদি আপোনালোকৰ পঢ়িবলৈ মন নাযায় এনেকুৱা ধৰণৰ কিছুমান কাম কৰি ল'ব